আৰে এওঁ আকৌ ক'লৈ গুচি গ'ল? এওঁ সদায় এই শুভ সময়তে কি কাম ওলাই নাজানো। কিনো কথা থাকে নহয় মাকৰ লগত, সদায় সেই ৰাতিখন মাকৰ লগত কথা পাতিবলৈ যাব। মোৰ মানে একেবাৰে টোপনি নধৰে। লাইটটো জ্বলাই থৈ দিলে একেবাৰে ৰুমটো আন্ধাৰ নোহোৱালৈকে মোৰ টোপনিয়ে নধৰে। মানুহজন আকৌ নাহাকে লাইটটো নুমাই শুই থাকিবলৈ ভয়ো লাগে নহয়। নতুন ঘৰ, ইমান ডাঙৰ ৰুম, ইমান আন্ধাৰত। এৰা শুব ললাই নেকি? ৱা, ইমান ৰাতিখন শুব নলৈ আকৌ কি কৰিম? তোমাৰনো সদায় সদায় মাৰ লগত কি কথা পাতিবলগীয়া থাকে হয়? ৰাতি ৰাতি মাক পুতেকে যে ইমান কথা পাতা, আধা ঘণ্টাতকৈ বেছিয়ে হ'ল। তুমি মাৰ ৰুমলৈ যোৱা। আগতে বিয়া পাতা নাছিলা, তেতিয়া ঠিকে আছিলে। এতিয়া আৰু বিয়া পাতাৰ পাছত এনেকৈ মাৰ ওচৰলৈ গৈ গৈ কথা পাতিবা? আৰু মই ইয়াত তোমাৰ কাৰণে লাইট জ্বলাই ৰৈ থাকিম। তুমি দেখোন জানাই লাইটটো নুনুমালে মানে মোৰ টোপনিয়ে নধৰে। আৰু মোৰ ভয় লাগে নহয়। তোমালোকৰ ঘৰখন মোৰ কাৰণে নতুন আৰু ইমান ডাঙৰ ৰুম। আইঐ দেহি, মানুহজনীয়ে যে একেৰাহে কেনেকৈ বকি গৈছে কথাবোৰ, মোকতো ক'বলৈ তুমি চান্স দিয়া। ক'বলৈ আকৌ কি চান্স দিব লাগে? তোমাৰ মাৰ লগত সদায় তুমি ৰাতি গৈ কি কথা পাতা সেইটো মোক কোৱা। বাবা তাকেই কৈছোঁ। আচলতে আগৰ পৰাই আমাৰ দাদা আৰু মোৰ অভ্যাস আছে। আমি শোৱাৰ আগত মাৰ ওচৰত খন্তেক গৈ কথা পাতোগৈ। এনেই ধেমালি ধুমলা কৰোঁ, পাপাও থাকে লগত। আৰু এতিয়া বিয়াৰ পাছত যদি আমি নাযাওঁ, মায়ে ভাবিব আমি বিয়া পতাৰ পাছত সলনি হ'লোঁ বুলি। আৰু তুমি দেখোন জানাই, বিয়াৰ আগতে মই তোমাৰ কথা মাহঁতক একো কোৱাই নাছিলোঁ। ঘপককৈ আমাৰ বিয়াখন হৈ গ'ল। মাহঁতেতো বেলেগ ছোৱালী চাওঁ বুলিয়ে কৈছিলে। মই সেইকাৰণে তোমাক নাপাম বুলি ভয়তে তোমাক ডাইৰেক্ট লৈ আহিলোঁ। এতিয়া যদি মই ফটককৈ সলনি হৈ যাওঁ, মায়ে ভাবিব তোমাক পোৱাৰ পৰা মই সকলো পাহৰি গৈছোঁ বুলি। হ'ব হ'ব, এইবোৰ কথা কৈ আৰু মোৰ কাণ পকাব নালাগে। মোৰ বহুত টোপনি ধৰিছে। মই শোওঁ। লাইটটো নুমাই দিবা, ঠিক আছে নহয়? ঠিক আছে, মই বাথৰুমৰ পৰা আহিছোঁ। যোৱা। ইয়াত আকৌ সলনি হ'ব বুলি ভাবিবলগীয়া কিটো আছে? বিয়াৰ পাছততো সকলোৱে সলনি হয়। মই কি সলনি হোৱা নাই নেকি? মইতো নিজৰ ঘৰখন এৰি থৈ আহিছোঁ। শহুৰ শাহুবোৰৰ এইটোৱে প্ৰব্লেম। তেওঁলোকে মাত্ৰ বোৱাৰী হিচাপেহে চায়। এইটো কেতিয়াও নুবুজে। আজি এইখন ঘৰৰ কাৰণে, তেওঁলোকৰ পুতেকৰ কাৰণে মই যে নিজৰ ঘৰখন, নিজৰ পৰিয়াল সকলো এৰি থৈ আহিছোঁ বুলি সদায় নিজৰটোৱে চাব। সেইকাৰণে মোৰ এইবোৰ বিয়া চিয়া হ'বলৈ অকণমানো মন নাছিল। কি কৰিম আৰু, প্ৰেমত পৰিলোঁ নহয়, এৰিব নোৱাৰা প্ৰেমত। ডাঙৰ বোৱাৰী। মা, এতিয়াতো তুমি লগৰী এজনীও পালা ঘৰৰ কাম কাজ কৰিবলৈ। আমাৰ সোণটোৱে ভাল পাই বিয়া পাতিছে যদিও ছোৱালীজনী দেখাই শুনাই বৰ ভাল, কথা বতৰাও ভাল তাইৰ। মা, আপুনি ঠিকেই কৈছে। তাই বৰ খোলা মনৰ ছোৱালী। আজি তাই এইখন ঘৰত 3 দিন হ'ল। এনেকুৱা লাগিছে তাই যেন বহুত দিনৰ পৰা আমাৰ ঘৰত আছে। মোৰ মতে তাই ইমান ঘৰত কাম কাজ কৰা ছোৱালী নহয়। তাইক দেখিলে গম পায়। তুমি কিন্তু তাইক পাকঘৰৰ কাম, ঘৰৰ সকলো কামবোৰ শিকাই দিবা। আৰু আজি ব্ৰেকফাষ্ট তাইকে বনাবলৈ দিয়া। তুমি যিমান পাৰা তাইক সহায় কৰি দিবা, বুজিলা নহয়? হ'ব মা। বাইদেউ, গৰম পানী এগিলাচ হ'ব নেকি বাৰু? বোৱাৰী, তুমি এইবোৰ পিন্ধি পাকঘৰলৈ আহিছা যে? মই মানে এতিয়া শুই উঠিছোঁ মা। কাপোৰ চাপোৰ চেঞ্জ কৰি থাকিবলৈ বহুত টাইম লাগিব। প্ৰথমতে সেই গৰম পানী গিলাচটো খাই লওঁ। সদায় মই ৰাতিপুৱা শুই উঠি প্ৰথমতে গৰম পানী খাই লওঁ। তাৰপিছতহে বাকী কামবোৰ কৰোঁ। জিনু, এনেকৈ তুমি ৰুমৰ পৰা বাহিৰলৈ ওলাই নাহিবা আকৌ নাইটি পিন্ধি। দেউতা আৰু দাদাই দেখিলে কি বুলি ক'ব তোমাক? আমাৰ ঘৰত আচলতে এইবোৰ ড্ৰেছ কোনেও নিপিন্ধে। হয় নেকি? মই আকৌ সেইবোৰ কথা ভাবিবলৈ নহ'ল নহয়। শুই উঠিয়ে সেই গৰম পানী অকণমান খাব মন গ'ল, সেইকাৰণে মই কিটচেনত আহি পালোহি। হ'ব দিয়া, তুমি এইখন ঘৰত নতুন, একো নহয়। লাহে লাহে সকলোৱে এইখন ঘৰৰ নীতি নিয়মৰ কথা গম পাবা। আহিলাই যেতিয়া মই গৰম পানী কৰিয়ে থৈছোঁ, তুমি পানীগিলাচ খাই লোৱা। নাই বাইদেউ, আপুনি ৰাখক। দাদা আৰু দেউতাই দেখিলে নহ'লে বৰ ডাঙৰ কথা হৈ যাব। মই এতিয়াই চেঞ্জ কৰি আহিছোঁ। যোৱা বোৱাৰী। আৰু শুনা, তুমি গাটোও ধুই ল'বা একেবাৰে। তাৰপিছতে ডাঙৰ বোৱাৰীৰ লগত মিলি আজি ব্ৰেকফাষ্ট বনাবা, বুজিলা? মই জানো তুমি ঘৰৰ কাম হয়তো একোৱে নাজানা চাগে, কিন্তু তুমি চিন্তা নকৰিবা। তোমাৰ ডাঙৰ বাইদেউ আছে নহয়। সেয়া তোমাৰ জাজলি হ'লেও তুমি নিজৰ বাৰ দৰে ভাবিবা আৰু সকলো কাম শিকি ল'বা, বুজিলা? ঠিক আছে মা, তেতিয়াহ'লে মই গাটো ধুই আহিছোঁ। যোৱা। দেখিলা, ভাল পাই অনা ছোৱালী এনেকুৱাই হয় আকৌ, একো কাম ধাম নজনা। উপায় নাই আৰু, সৰু বোৱাৰী যেতিয়া শিকাই বুজাই ল'বই লাগিব। ভাল যে তোমাক মই নিজে চাই মেলি বিয়া পাতি দিলোঁ দেই। নহ'লে দুয়োজনী যদি একে হ'লহেঁতেন নহয়, কি যে হ'লহেঁতেন এইখন ঘৰ। একো নহয় দিয়ক মা, তাই লাহে লাহে সকলো শিকিব বুজিব, আপুনি চিন্তা নকৰিব, মই আছোঁ নহয়। তাকেই। কেনেকুৱা লাগিছে মোক? বহুত ধুনীয়া লাগিছে। তোমাক ফেঞ্চি ড্ৰেছতকৈ মেখেলা চাদৰ পিন্ধিলে বেছি ধুনীয়া লাগে। হ'ব, তেল মাৰিব নালাগে, মই জানো নহয়।
তুমি আগতে কিয় কোৱা নাছিলা তোমালোকৰ ঘৰত যে অকল এইবোৰে পিন্ধি থাকিব লাগিব বুলি? আজি ডাঙৰ বাইদেৱে ক'লে বুলিহে গম পালোঁ তোমালোকৰ ঘৰত দেখোন নাইটি পিন্ধিও থাকিব নোৱাৰি। সেই আকৌ বৌ নিপিন্ধে, তাৰপিছতে দাদা আছে যে সেইকাৰণে ক'লে চাগে তোমাক। মানুহলৈও দাদা তোমাৰ বৰ জনা ন। অ' মাই গড, মই আৰু এনেকুৱা এটা জীৱন কটাব নোৱাৰোঁ দেই। নিজৰ মতে পিন্ধিবও নোৱাৰোঁ দেখোন ইয়াত। একে বুলি জনা হ'লে মই বিয়াই নহ'লোহেঁতেন নহয়। এতিয়া মোক ব্ৰেকফাষ্ট বনাব দিছে বাইদেউৰ লগত মিলি। তুমিয়ে দেখোন কৈছিলা আগতে তুমিয়ে সকলো কাম কৰি দিম বুলি, আৰু এতিয়া অকলে অকলে কৰিবলগীয়া হৈছে। আৰে বাবা, তুমি এতিয়া কৰাচোন, কাৰণ তুমি নতুন হৈ আছা। লাহে লাহে মই তোমাক হেল্প কৰিম নহয়। এতিয়া বৌ তোমাৰ লগত থাকিব, মইনো কেনেকৈ হেল্প কৰিম? মানুহবোৰৰ এইটোৱে প্ৰব্লেম জানো, নিজৰ ঘৈণীয়েকক হেল্প কৰিবলৈ কিয় আনক লাজ কৰে। মাকে থাকিলে লাজ কৰিব, বৌকে থাকিলে লাজ কৰিব। এইটো আকৌ কেনেকুৱা কথা? ৱাইফক মাত্ৰ অকলীয়া সময়ত অকলে সহায় কৰিব বিচাৰে, কোনোবাই দেখিব বুলি লাজ কৰে। এইটো আকৌ কেনেকুৱা কথা? সেইটোহে মই বুজি নাপালোঁ। আই এম চৰি বাবা, প্লিজ বুজিবলৈ চেষ্টা নকৰা কিয়? মই তোমাক হেল্প কৰিম কৈছোঁ নহয়। আজি তোমাক বৌয়ে হেল্প কৰিম কৈছে যেতিয়া মই যদি যাওঁ বৌয়ে মনত দুখ নাপাব জানো? হ'ব হ'ব, লিখিলেহে লিখিম। কেনেকৈ যে বুজাওঁ তাইতো মা আৰু বৌক একো ক'ব নোৱাৰে, এতিয়া মোকেই সকলোবোৰ দিব আৰু মোৰ ওপৰতে। উপায় নাই, সহ্যটো কৰিবই লাগিব। এনেও বিয়াৰ আগতো দেখোন তাইক সহ্যই কৰি আছিলোঁ। তাইৰ এইবোৰ কথা ভাল লগাৰ কাৰণেইতো বিয়া পাতিছোঁ। হেৰি, আজি বোৱাৰীয়ে ব্ৰেকফাষ্ট বনাইছিলে, কেনেকুৱা লাগিলে খাই? অ' নবোৱাৰীয়ে নেকি? অঁ, আপুনি গমেই নাপালে নেকি? অঁ, আপোনাক আচলতে ক'বলগীয়া পাহৰিলোঁ। অ' ভাল লাগিলেতো আকৌ। মই আকৌ ডাঙৰ বোৱাৰীয়ে বনাইছোঁ বুলিহে ভাবিছিলোঁ। আচলতে সকলোবোৰ ডাঙৰ বোৱাৰীয়ে শিকাই দিছে। তাই আকৌ মাকৰ ঘৰত একো শিকি অহা নাই নহয়। আজিকালি ছোৱালীৰ কথা জানেই দেখোন, মাকৰ ঘৰত একো কামকেই নকৰে। ডাঙৰ বোৱাৰীয়ে তাইক সকলোবোৰ শিকাই দিম বুলি কৈছে। এতিয়া নিজৰ বায়েক হিচাপে ময়ো তাইক সকলোবোৰ শিকাই দিব দিছোঁ। হয় দিয়া, সকলোৰে নিজৰ ছোৱালীক আজিকালি আলসত ৰাখে অ'। তাতে বিয়ৈহঁতৰ ছোৱালী দুজনী, ল'ৰা চৰা নাই। দুয়োজনীকেহে পঢ়াৰ নামত সৰুৰ পৰা একো কাম কৰিবলৈও নিদিয়ে বোলে। এতিয়া তাই নুবুজা নুশুনাকে বিয়া হৈ আহিলে কনাই মুনাই, এতিয়া আমাৰ নিচিনা ঘৰত পালেহি বুলিহে। তাকেই, ই আকৌ হাৰামীয়ে নকলে নহয়। কমচে কম ক'ব পাৰে যে ভাল পোৱা ছোৱালী এজনী আছে দেই বুলি। আমি ভালকৈ বিয়া পাতি লৈ আহিলোহেঁতেন নহয়। এনেকৈ বাৰু পলাই বিয়া হ'ব লাগেনে? সি আচলতে ভয় খালে আমি মানা কৰিম বুলি। তাৰ আকৌ বয়সনো কিমান হৈছে? 25 বছৰ হৈছেহে। আৰু যিয়ে নহওক, মানুহ ঘৰো ভাল, ছোৱালীজনীও ভাল। বাকী কাম বনবোৰ শিকাই ল'লে মানে সকলো ঠিকে ঠাকে হ'ব। ডাঙৰ বোৱাৰী আছেই নহয়। ৰাম, আজি ৰাতিপুৱাৰ পৰা কাম কৰি কৰি একেবাৰে ভাগৰ লাগি গ'ল পাই। বাইদেৱে যে কেনেকৈ গোটেই ঘৰৰ কামবোৰ কৰে বাইদেৱেহে জানে আৰু। মই যে এই ঘৰৰ কামবোৰ কৰিবলৈ একেবাৰে নোৱাৰোঁ দেই। আগতে যে আমি দুজনী ঘৰত ছোৱালী থকাৰ পাছতো মায়ে যে কেনেকৈ গোটেইবোৰ মেইনটেইন কৰি থাকে এতিয়াহে বুজিছোঁ। মায়ে চাগে অকলে অকলে ঘৰত কাম কৰিবলৈ বৰ অসুবিধা হয়। আমি আকৌ ভবাই নাছিলোঁ নহয়। বিয়াৰ আগতে মাক অলপো সহায়ো কৰিব নোৱাৰিলোঁ। এতিয়া বিয়াৰ পাছতহে গম পাইছোঁ ঘৰৰ কামবোৰ কৰা ইমান সহজ কথা নহয়। মোৰ ভাগ্যখন বৰ ভাল। মই একো কাম নেজানিলেও বাইদেউ আৰু শাহুমাই ইমান ভালকৈ কামবোৰ শিকাইছে। মোৰতো ভয়ে লাগিছিল শাহুমাই গালি পাৰিব বুলি, কিন্তু তেওঁ বহুত ভাল মানুহ। মোক নিজৰ মাৰ দৰে মৰম কৰে। জিনু, কি কৰিছা? অঁ বাইদেউ, এনেই বহি আছোঁ। আচলতে আপোনালোকেতো জানেই মোৰ কাম কৰা ইমান অভ্যাস নাই। আজি বহুত কাম কৰি দিলোঁ নহয়, সেইকাৰণে বৰ ভাগৰুৱা যেন লাগিছে। অঁ গম পাইছোঁ, তোমাক দেখিলে আচলতে গম পায়। তুমি যে বৰ ভাগৰুৱা হৈ পৰিলা। একো নহয় দিয়া, এতিয়া আৰু তুমি একো কাম কৰিব নালাগে, আৰাম কৰি লোৱা। আজি তোমাৰ প্ৰথমবাৰৰ কাৰণে কাম কৰাৰ কাৰণে এনেকুৱা লাগিছে। লাহে লাহে তুমি কাম কৰি থাকিলে অভ্যাস হৈ যাব, যেনেকৈ মোৰ হৈ গ'ল। আচলতে মোৰো ইমান ঘৰত কাম কৰা অভ্যাস নাছিল। তথাপিও বিয়াৰ আগতে মই কামবোৰ শিকি লৈছিলোঁ। আচলতে আমাৰ এৰেঞ্জ মেৰেজ হৈছিলে যে সেইকাৰণে। এতিয়া তোমালোকেতো ভাল পাই আহিছা, ঘপককৈ বিয়াখন পাতিলা, ক'তনো আৰু কামবোৰ শিকিবলৈ সময় পালা। এতিয়া এইখন ঘৰতে তুমি সকলো কাম শিকিব লাগিব। অঁ বাইদেউ, আচলতে সৰুৰে পৰা মা দেউতাই বৰ আলসত ডাঙৰ কৰিছে। মায়েতো আজিলৈকে পাকঘৰত আমাক সোমাবলৈ নিদিলে, আৰু তেওঁলোকেওতো ভবা নাছিল মই যে ইমান সোনকালে বিয়া হৈ এনেকৈ আহিম বুলি। সেইকাৰণে ঘৰত একো কামেই শিকা নহ'ল। ভাগ্য ভাল যে আপোনালোকৰ নিচিনা বাইদেউ পাইছোঁ, আৰু শাহুমাৰ দৰে এজনী মা। আপোনালোকৰ এই মৰম চেনেহবোৰৰ কাৰণে নিজকে এইখন ঘৰত নতুন যেন নালাগে, আগৰ পৰা এইখন ঘৰত থকা যেন অনুভৱ হয়। তোমালোকৰ বিয়াখন যেনেকেই নহওক লাগে, আমি তোমাক লৈ বহুত সুখী। আমি ভাবিছিলোঁ যে ভাইটিৰ বিয়াখন আমি ধুমধামেৰে পাতিম বুলি, কিন্তু এতিয়া আৰু আমাৰ কোনো আফচোচ নাই, কাৰণ তোমাৰ দৰে এজনী ভাল সৰু বোৱাৰী পাইছোঁ ঘৰখনৰ কাৰণে। ইয়াতকৈ আৰু কি লাগিছে কোৱাচোন? আপোনালোকে মোক কেনেকুৱা পাইছে মই নাজানো বাইদেউ। ময়ো আপোনালোকৰ লগত কিন্তু বহুত সুখী। মইতো আগতে বহুত ভয় খাই আছিলোঁ,
বিয়াৰ পাছত শাহুমাই গালি পাৰিব, অমুক তমুক বহুত কিবা কিবি। কিন্তু এতিয়া বিয়াৰ পাছতহে অনুভৱ হৈছে আচলতে সকলোৰে জীৱন একে নহয়। আৰু মই নিজকে বহুত ভাগ্যৱতী বুলি ভাবোঁ। আপোনালোকৰ দৰে এটা পৰিয়াল পাইছোঁ। হেৰি, জীয়েৰে ফোন কৰিছিলে জানেনে? মাজনীয়ে ফোন কৰিছিলে? বা 2 দিন হ'ল তাই ঘৰলৈ ফোনেই কৰা নাই। কৈছে বোলে তাই হেনো তাত থাকি খুব ভাল পাইছে, সকলোৱে বৰ মৰম কৰিছে। মোতকৈ হেনো বেছিকৈ মৰম কৰাহে শাহুমা এজনী পালে। মই আগতে ঘৰত গালি পাৰি নাথাকোঁ জানো? শাহুমাকে হেনো একোৱেই নকয়, কিবা এটা ভুল হ'লেও হেনো একো নকয়। মোক আকৌ ওলোটাই গালিহে পাৰিছে, একো কাম এটা নিশিকালোঁ বুলি। আপুনিয়ে কওকচোন, মইনো বাৰু কেনেকৈ জানো বাৰু তাই যে ইমান সোনকালে এনেকৈ পলাই বিয়া হৈ যাব বুলি? এনেকৈ বুলি জনা হ'লে মই তাইক আগতেই কামবোৰ শিকাই দিলোঁহেঁতেন নহয়। তাইৰ মাতটো শুনিলেই গম পাওঁ তাই সেইখন ঘৰত কিমান সুখী। তাই কিন্তু এনেকৈ কনাই মনাই পলাই বিয়া হ'লেও ভাল ঘৰ এখনেই পালেগৈ। সকলোতো ঠিকে আছে, মাত্ৰ বিয়নী আমাতকৈ আৰু বয়সত অলপ ডাঙৰ, সিমানেই আৰু। ছোৱালীজনীক যে তাহাঁতি নিজৰ ছোৱালীৰ দৰে মৰম কৰিছে সেয়াই বহুত। তাই কি ঘৰলৈ অহা কথা কোৱা নাই নেকি? ময়ে কৈছিলোঁ ঘৰলৈ এপাক আহি যাওক বুলি। তাই আকৌ ঘৰৰ লগত আলোচনা কৰিব লাগিব বুলি ক'লে। এতিয়া বিয়া হ'ল যেতিয়া নিজৰ ডিচিশ্যন মতে ইয়ালৈনো ক'ত আহিব পাৰিব ফটককৈ? কথা পাতি লওক তাই, তাৰপিছতে যেতিয়া আহে আমাৰনো কি প্ৰব্লেম? তাহাঁতি যেতিয়া আহিলেও আমি ভালেই পাওঁ। মই কৈছোঁ পাৰিলে গোটেই পৰিয়ালটোৱে আহিবি বুলি। অঁ, তেতিয়াতো আৰু ভাল হ'ব, বিয়নীকো লগ পোৱা হ'ব। বিয়নীৰ লগত সিদিনাখন ফোনত কথা পাতিছিলোঁ, বৰ ভাল লাগিলে সঁচাকৈ পাই। বিয়নী বৰ ভাল মানুহ। নহ'লে কিন্তু আমাৰ এই ফটককৈ কাকো অলপতে ভাল নাপায় আকৌ দেই। বহুত ভালেই হ'ব লাগিব, তেতিয়াহে তাই ভাল পাব। ইমান সুস্থিজনী কেনেকৈনো সেইখন ঘৰত কাম কৰি খাই আছেগৈ ভগৱানেহে জানে। তাই হেনো খুব ভাল লাগিছে, ঘৰৰ কাম কৰিও হেনো খুব ভাল লাগিছে। প্ৰথম 2 দিন হেনো বৰ ভাগৰ লাগিলে, তাৰপিছতে আৰু তাই সেই কাম কৰি ভাল পোৱা হ'ল। ভাল হৈছে দিয়া। তাই যে সকলোবোৰ বুজি সেইখন ঘৰ আঁকোৱালি লৈছে। মোৰতো ভয়ে লাগিছিলে ইমান সৰুতে বিয়া হৈ লৈ 2 দিন থাকি ঘৰলৈ ঘূৰি নাহিলে ৰক্ষা বুলি। মা, ঘৰৰ পৰা মায়ে ফোন কৰিছিলে। এইটো সপ্তাহতে আমাৰ গোটেই পৰিয়ালটোকে মাহঁতৰ ঘৰলৈ মাতিছে। অঁ, বিয়নীয়ে ফোন কৰিছিলে নেকি? তেওঁলোকে ভালে আছেনে? অঁ মা, তেওঁলোকৰ ভালেই। মই আপোনালোকৰ লগত আলোচনা কৰিহে কথাটো জনাম বুলি ক'লোঁ। তাকেই, কামৰ ব্যস্ততাৰ মাজত বিয়নীক সেই ফোন এটা কৰাই নাই। তোমালোকৰ বহুতো নীতি নিয়ম কৰিবলগীয়া আছে নহয়। তেওঁলোকে নিজে মাতি পঠিয়াইছে যেতিয়া ভালেই কথা। প্ৰথমবাৰ মাকৰ ঘৰলৈ হেনো দৰা কইনা অকলে যাব নাপায়, পৰিয়ালৰ মানুহ নহ'লে লগত কাৰোবাক লৈ যাব লাগে। পিছে আকৌ এইবোৰ আগতে গাঁৱতহে চলিছিল, এতিয়া আৰু টাউনত এইবোৰ কোনে মানে? তথাপিও তুমিতো জানাই আমি টাউনত থাকিলেও কিছুমান গাঁৱৰ নীতি নিয়ম এতিয়াও মানো বুলি। হয় মা, সেইটোতো মই গম পাওঁ। ঠিক আছে, তোমালোকৰ ঘৰৰ পৰা নিজেই কৈছে যেতিয়া পৰিয়ালটোৰ লগত যাবলৈ, তেতিয়াহ'লে আমি সকলোৱে যাম আকৌ। এনেও তোমালোকৰ ঘৰখন দেখোন দেখাই নাই। তুমি ঘৰত ফোন কৰি কৈ দিবা আমি গোটেই পৰিয়ালটো যাম বুলি। ঠিক আছে মা, তেওঁলোকে বৰ ভাল পাব। অঁ, যোৱা তুমি খবৰটো দি দিয়াগৈ। আৰু তেতিয়ালৈকে মই তোমালোকৰ দেউতাৰ লগত কথা পাতি লওঁ। মোৰো আকৌ কিবা কিবি কাম থাকে নহয়। ঠিক আছে মা। মই নিজেই সেই বিয়নীহঁতৰ ঘৰলৈ যোৱাৰ কথা ভাবিয়ে আছিলোঁ। ছোৱালীজনী ল'ৰাটোৱে এনেকৈ লৈ আহিলে, আমি এতিয়া নিজে গৈ তেওঁলোকৰ ঘৰত নীতি নিয়মবোৰ কৰিব লাগিব বুলি তেওঁলোকে ফোন কৰি সুধিলে ভালেই হ'ল। মাহঁতে খুব আচৰিত হৈছে জানা, মই ইয়াত বহুত ভাল পাইছোঁ থাকিবলৈ বুলি কোৱাত। আৰু তাতকৈ আচৰিত হৈছে যে মই ঘৰৰ কাম কৰি ভাল পাইছোঁ বুলি কোৱাত। মায়ে বিয়া হোৱাৰ পাছদিনাখনেই যিটোহে গালি পাৰিছিল ফোন কৰি, আৰু মোক জিন্দগীত কান্দি কান্দি সেইখন ঘৰত দুখ হৈছে বুলি ফোন নকৰিবি বুলি কৈছিলে নহয়। এতিয়া মই একদম হাঁহি ফূৰ্তিৰে কথা পতাৰ কাৰণে তেওঁলোকে আচৰিত হৈছে জানা। শিলা, মই কৈছিলোঁ নহয় তোমাক বিয়া পতাৰ পাছত তোমাক বৌ আৰু মায়ে বহুত মৰম কৰিব বুলি। অঁ, তুমিতো কৈছিলা। তথাপিও বিয়াৰ আগতে ভয় লাগে নহয়। লগৰবোৰৰ পৰা সদায় শাহুমাবোৰৰ বেয়া গুণগানেই শুনি আহিছোঁ, কেনেকৈনো বিশ্বাস কৰোঁ বিয়াৰ আগত। মাক মই কৈছোঁ, মাইটো ঘৰত একোৱে কাম নিশিকালে, সদায়হে আলসতে ডাঙৰ কৰিলে। এতিয়াহে বুজি উঠিছোঁ ঘৰখনত সকলো কাম শিকি আহিব লাগে আৰু নিজৰ মাককো সহায় কৰি থৈ আহিব লাগে। এতিয়া এইখন ঘৰত তোমালোকৰ বৌ আৰু মায়ে ভালকৈ কামবোৰ শিকাই দিছে বুলিহে। তেওঁলোকে যদি মোক গালি পৰাহেঁতেন কি হ'লহেঁতেন বাৰু? পিছে তুমি মাক কথাটো ক'লা নহয়? মায়ে কেতিয়ালৈ যাম বুলি ক'লে? মায়ে এতিয়ালৈকে কোৱা নাই কোনদিনা যাম বুলি। দেউতাৰ লগত কথা পাতি লওঁ বুলি কৈছে। দেউতাৰ আকৌ ইফালে ইফালে কাম থাকে নহয়। অঁ, সেইটো এটা কথা। দাদাইতো যাব নোৱাৰিব, বৌ, তুমি, মই, মা আৰু দেউতাই যাম আৰু। আপুনিও যে আৰু প্ৰথমবাৰৰ কাৰণে মিতিৰৰ ঘৰৰ পৰা আলহী আহিব, আৰু আপুনি মাত্ৰ এখন তৰকাৰী দিব দেই। অঁ, ছাগলীৰ মাংস হ'লে আৰু কি লাগিছে? নাই লোকেল কুকুৰা আনিব আকৌ। মাংস তৰকাৰী 2খন হ'লে ভাল লাগিব। আৰু মাছ যে একদম গাঁৱৰ পুখুৰীৰহে আনিব দেই।
চালানী মাছ সোপা কিনি নানিব, একেবাৰে সোৱাদ নাপাওঁ খাই। বা এইফালে লোকেল মুৰ্গী, ছাগলীৰ মাংস, মাছ, ইমান সোপা আলহীয়ে খাব পাৰিবনে? পাৰিলেও নোৱাৰিলেও আমি ছাৰ্ভ কৰিব লাগে, কৰিম। আপুনিও যে আৰু একদম চিপছৰ দৰে কিয় কামবোৰ কৰে বাৰু? ছোৱালীজনীৰ ঘৰৰ পৰা আলহী আহিব, যিমান পাৰোঁ সিমান খৰচা কৰিম পাই। তাইৰ সেই বিয়াৰ নামত এটকাও খৰচ কৰা নাই, গতিকে এতিয়া ঘৰত আলহী হিচাপে আহিব, সকলোবোৰ বস্তু দিব বিচাৰোঁ মই, খোৱা বস্তু বিশেষকৈ। আৰু এয়া খাই চাওকচোন ৰসগোল্লা, কেনেকুৱা লাগিছে? দোকানৰ পৰা কিনিও আনি দিব পাৰোঁ, তথাপিও নিজে বনাব জানো যেতিয়া ঘৰতে বনালোঁ। দিয়া ভালেই কৰিলা, ঘৰতে ৰসগোল্লা বনালা। বয়সস্থ মানুহ, চুগাৰ টুগাৰ থাকিব পাৰে দেই, ভালকৈ সুধি ল'বা আকৌ। সেইটো আকৌ মই কিয় সুধিম? মইহে আলহীক দিব লাগে দিম, আৰু তেওঁলোকে নিজে চুগাৰ টুগাৰ থাকিলে নেখাব আকৌ। দিয়া এটা খাই দিওঁ পাই। বিয়নী ভালে কুশলে পালেহিতো, ৰাস্তাত একো অসুবিধা নহ'ল নহয়? নাই বিয়নী, কিমানো দূৰ বাট, একো অসুবিধা হোৱা নাই। আপোনালোকৰ সকলো ঠিকে আছেনে? ভাল, আমাৰ ভাল। কিনো ক'ব, হয়, দুজনীহে ছোৱালী, সৰুজনীহে হোষ্টেলত থাকে, তাইয়ে ঘৰত আছিলে, এতিয়া তাইও বিয়া হ'ল, সেই বুঢ়া বুঢ়ী দুটাই আছোঁ আৰু ঘৰত। উপায়ো নাই নহয়, ছোৱালী মানুহ সদায়নো ক'ত ঘৰত থাকিব, হয়। তাকে ফোনতো আপোনালোকৰ খবৰ পায়ে থাকোঁ। আমাৰ মাজনীয়ে আপোনালোকৰে অকল গুণগান গাই ফুৰে, জানেনে? নাজানো আৰু কি মৰম দিছে। এনেকেই নহওক, আমাৰ ছোৱালীজনী একো কাম নজনাকৈ যে আপোনালোকে আদৰি ল'লে, তাৰ কাৰণে আৰু বহুত সুখী হৈছোঁ আমিও। ছোৱালীৰ মাক দেউতাকে আৰু কি বিচাৰে? বিয়া হোৱাৰ পাছত নিজৰ ছোৱালীজনী সুখত থকাটোৱে বিচাৰে। আমিও আপোনালোকৰ ছোৱালীৰ নিচিনা এজনী বোৱাৰী পাই বৰ সুখী। আমাৰ ঘৰত আকৌ দুয়োজনী বোৱাৰীকে বোৱাৰী নহয়, ছোৱালীৰ দৰেহে মৰম দিয়া হয়। কিন্তু তাহাঁত দুজনীও বৰ ভাল, ইজনী সিজনীক বাই ভনীৰ দৰেহে ভাবে। মা, সঁচাকৈয়ে আমি দুজনী যে একদম মানুহে গমেই নাপায় আমি দুজনী যে সেই বেলেগ বেলেগ ঘৰৰ পৰা অহা বুলি। কিছুমানেতো সুধিয়ে পেলায়, একেখন ঘৰৰে নেকি, বাই ভনী নেকি, এনেকে বুলি। থাকা সদায় এনেকৈয়ে থাকা। আমাৰ এওঁ আকৌ কালিৰ পৰা ততেই নাই আপোনালোকে আহিব বুলি। বিয়নী আহিব বুলিছে, জোঁৱাই আহিব, তাৰপিছতে আকৌ ছোৱালীৰ জায়েক আহিব। ঘৰতে কি মিঠাই বনাইছে আপোনালোকে এতিয়া চাহৰ লগত খাব পাব। হয় নেকি? বিয়নী, কেলেনো ইমান কষ্ট কৰিব লাগে হয়? কেলে নকৰিম আকৌ, ডাঙৰ ছোৱালীৰ ঘৰৰ পৰা মিতিৰৰ মানুহ আহিছে। এওঁ অলপ বেছিকৈ কৈছে, একো কষ্ট হোৱা নাই মিছানো। আচলতে মই এইবোৰ ঘৰত বনাই থাকোঁ, আৰু এইবোৰ বনাই খুব ভাল পাওঁ। আপোনালোকে বহক, মই চাহ কৰোঁগৈ। হ'ব বিয়নী, আপুনি যাব নালাগে। ডাঙৰ বোৱাৰী, সৰু বোৱাৰী, তোমালোকে যোৱা। আপোনালোকে আমাৰ সৰু বোৱাৰীক কেতিয়াও কাম কৰিব দিয়া নাছিল নহয়। এতিয়া আপোনালোকৰ পাকঘৰত সৰু বোৱাৰীয়ে চাহ বনাব, আৰু তেতিয়া গম পাব সৰু বোৱাৰী কামত কিমান পাকৈত হ'ল। বাইদেউ, আপুনি নগ'লেও হ'ব, চাহ মই নিজেই বনাব পাৰিম। মা, পাপা, তোমালোকে বহা। তোমালোকে সকলোৱে বহি কথা পাতি থাকা, মই এতিয়াই চাহ বনাই লৈ আহিছোঁ। মই তোমাৰ লগত গৈ দিওঁ, তোমাৰ অসুবিধা হ'ব নহয়। মইনো ডাঙৰ মানুহখিনিৰ লগত কি কথা পাতিম। বলা। আপোনালোকে কথা পাতক দেই, মই ইহঁত কেইজনীৰ ওচৰলৈহে যাওঁ। যোৱা জোঁৱাই। এনেকুৱাই বুজিছেনে? এনেকুৱাই দুয়োজনীয়েহে সমানে কাম কৰিব, লগতে কাম কৰিব, খুব ভাল পায় লগতে কাম কৰি। চাকৰি দেই, আপোনালোকৰ ডাঙৰ বোৱাৰীজনী কিন্তু বৰ ভাল। ক'ৰ পৰা আনিলে ইমান ভাল বোৱাৰী? নক'ব আৰু, এই বেছি দূৰ নহয়, লৈ যাম দিয়ক এদিনকে। আচলতে মই তেওঁলোকক লৈ আহিম বুলি ভাবিছিলোঁ, ডাঙৰ বোৱাৰীহঁতৰ বিয়নীহঁতক। তাৰপিছতে অলপ বিজি আছে এইকেইদিন। এদিন আমাৰ ঘৰলৈকে যাব, তেওঁলোককো মাতিম, সকলোৱে এদিন লগ হ'ম। সঁচাকৈ আপোনালোকে আমাৰ ছোৱালীজনীক ইমান ধুনীয়াকৈ আঁকোৱালি লোৱাৰ কাৰণে বহুত ধন্যবাদ দেই। মইতো ভবাই নাছিলোঁ তাইৰ সেই কাণ্ড কাৰখানাবোৰৰ পৰা আপোনালোকে তাইক যে একচেপ্ট কৰিব বুলি। বৰ উৎপতীয়া নহয়। অকল আপোনালোকৰ ছোৱালী বুলিয়েই নহয় ছোৱালী মানুহবোৰ মাক দেউতাকৰ লগত তেনেকৈয়ে থাকে, কিন্তু বিয়া হোৱাৰ পাছত তেওঁলোকে নিজেই চেঞ্জ হৈ যায়। এই উৎপতীয়া ছোৱালীজনী আজি আমাৰ ঘৰৰ এজনী সাদৰী বোৱাৰী। আপোনালোকক সঁচাকৈ বৰ ধন্যবাদ। আমাৰ ছোৱালীজনীক সদায় এনেকৈ আঁকোৱালি লৈ মৰম কৰি থাকিব দেই। কিবা ভুল হ'লেও নিজৰ ছোৱালীৰ দৰে ক্ষমা কৰি দিব। আৰু এনেকৈ কিয় কৈছে বিয়নী? তাই আমাৰ নিজৰ ছোৱালীয়ে হয়, এজনী ডাঙৰ এজনী সৰু, দুয়োজনী আমাৰ ঘৰৰ ছোৱালী। আমি আনক আমাৰ ঘৰত দুজনী ছোৱালী আছে বুলিহে কওঁ। দুয়োজনীকে সমানেই মৰম কৰোঁ, কাকোৱে ডাঙৰ বুলি বেছিকৈ বা সৰু বুলি কমকৈ মৰম নকৰোঁ। দুয়োজনীয়ে সমান আমাৰ কাৰণে। আপোনালোকে চিন্তা নকৰিব, আপোনাৰ ছোৱালীজনীক আমি কেতিয়াও দুখত পৰিবলৈ নিদিওঁ।